ক্লাস 10 অনুশীলনী 5.2 question number 21 এটু লগত এটু যেনেকৈ মিলিম আমি p কিউব r s উদ্ধ মিলু সমুখ বাছনি কৰা এটু আমি বাছনি কৰিব লাগিব কেনেকৈ কৰিম চাও হা সমান্তৰাল প্ৰগতিটো question number 3 দিয়া আছে এটু 2 4 p2 আমি এটু কৰিম প্ৰথম পদটো কিমান আছে প্ৰথম পদটো 2 হ'ব এটু প্ৰথম পদটো তাৰ পিছত আধাৰ অন্তৰটো এটু পৰৰ পৰা আমি 2 মাইনাস কৰিব লাগিব 4 minus 2 minus কৰিলে কিমান হ'ব 2 হ'ব তাৰ পিছত পঞ্চম পদ মানে a5 মানে কি হ'ব a plus 4d equal to 2 plus 4 into 2 plus 4 দুগুণ 8 2 আৰু 8 এ প্লাস কৰিলে কিমান হ'ব 10 হ'ব p2 কিমান হ'ব p2 10 হয় তাৰ পিছত q2 কিমান হ'ব দিয়া আছে এটো দিয়া আছে এগেটা দিয়া আছে q2 আধাৰ অন্তৰ d ইকুয়াল টু কিমান হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ হ'ব দ্বিতীয় পদটো -3 2 হ'ব মাইনাস 1.2 হ'ব ইকুয়াল টু -3.2 প্লাস মাইনাসে প্লাস 1.2 হ'ব এটুৰ পৰা এটু মাইনাস কৰিলে কিমান হ'ব -2 হ'ব q2 -2 হ'ব r2 দিয়া আছে 3 6 9 12 হ'ব প্ৰথম পদ ইকুয়াল টু কিমান হ'ব প্ৰথম পদ ইকুয়াল টু এটু 3 হ'ব আমি প্ৰথম পদটোকে উলিয়াব লাগিব দিয়া আছে এটু 0 -4 ইয়াত কি হ'ব চতুৰ্থ পদটো a4 ইকুয়াল টু কিমান হ'ব a4 ইকুয়াল টু -12 হ'ব তৃতীয় পদ a3 মানটো কিমান হ'ব a3 ইকুয়াল টু -8 হ'ব এতিয়া ইয়াত কিমান দি আছে a4 a3 a4 ৰ মানটো -12 মাইনাসে প্লাস 8 হ'ব এটুৰ পৰা এটু মাইনাস কৰিলে কিমান হ'ব -8 হ'ব এটু হ'ব p2 কিমান হ'ব p2 এটু 3 হ'ব p2 4 হ'ব তাৰ পিছত q2 কিমান হ'ব q2 1 হ'ব এটু হ'ব p2 10 হ'ব এটু p2 10 হ'ব তাৰ পিছত q2 কি হ'ব q2 -2 হ'ব তাৰ পিছত r2 কি হ'ব r2 এটু 3 হ'ব তাৰ পিছত s2 -2 হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ b2 উদ্ধ হয় এটু p2 3 q2 1 r2 4 s2 2 হ'ব question number 22 তলত দিয়া কোনবোৰ শক্তি উদ্ধ বা অশুদ্ধ হ'ব a1 a2 a3 ... an ... এটা সমান্তৰাল প্ৰগতি হ'ব ap মানে সমান্তৰাল প্ৰগতি হ'ব যদি an+1 - an আপেক্ষে স্বতন্ত্ৰ হ'ব এটু q2 a1 a2 a3 a4 ... an সমান্তৰাল প্ৰগতিটো আধাৰ অন্তৰ d হলে ap minus a cube equal to p minus q into d হ'ব আৰু তো এটা সমান্তৰাল প্ৰগতি প্ৰথম পদ a আৰু আধাৰ অন্তৰ d হলে nতম পদ an হ'ব এটো an equal to a plus n minus 1 into d ইয়াৰ কোনটো সত্য হ'ব এটো আমি উলিয়াব লাগিব ইয়াৰ কোনটো উদ্ধ হ'ব c2 উদ্ধ হ'ব p cube আৰু r আটাইকেইটা অসত্য হ'ব question number 23 -1 23 to -1 3 7 11 ... 95 ap2 তোৰ মুঠ পদৰ সংখ্যা উলিওৱা স্তৰসমূহৰ তলত আনমিহলাই দিয়া হৈছে ইয়াৰ কোনটো উদ্ধ হ'ব সমাধান স্তৰসমূহৰ ওচৰ ৰূপ অজাই পোৱা বিকল্পটো বাছনি কৰা ইয়াৰ কোনটো উদ্ধ হ'ব এটো কৰিব লাগিব এটো হ'ব প্ৰথম পদটো অন্তিম পদত ধৰা হ'ল an ইকুয়াল টু কিমান হ'ব an ইকুয়াল টু 95 হ'ব এটো an টু 95 হ'ব 3 টু 95 হয় প্ৰথম পদ এতিয়া উত্তৰটো an এটো an plus n minus 1 into d হ'ব an equal to ইয়াত কি হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব মাইনাস এটো 4 টো হ'ব 95 হ'ব এটোৰ মতে কৰিব লাগিব a মানে কি হ'ব -1 plus minus n minus 1 into ইয়াত 4 হ'ব equal to 95 হ'ব ইয়াৰ কোনটো উদ্ধ হয় এটো হ'ব তাৰপিছত বান্ধনী গুছা সৰল কৰিলে ইয়াত কি হ'ব -1 এটো -1 plus 4n minus 4 equal to 95 হ'ব তাৰপিছত এতিয়া n ৰ মান উলিয়াবলৈ হলে 4n minus 5 equal to 95 হ'ব তাৰপিছত ইয়াত কি হ'ব 4n equal to 95 ৰ পৰা আমি 5 প্লাস কৰিলে 100 হ'ব 4n equal to ইয়াত 100 হ'ব 4 25 কিমান হ'ব 4 25 100 হ'ব n equal to ইয়াত হ'ব n equal to 25 হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব c2 উদ্ধ হয় তাৰপিছত question number 24 এটা সমান্তৰাল প্ৰগতিটো প্ৰথম তিনটা পদৰ ক্ৰমে b c আৰু twice b হলে b ৰ
আৰু চিৰ অনুপাত নিৰ্ণয় কৰা আমি এইটো নিৰ্ণয় কৰিব লাগিব আমি কেনেকৈ কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 24 ধৰা হ'ল Question number 24 ধৰা হল সমান্তৰাল প্ৰগতিটো প্ৰথম তিনিটা পদৰ ক্ৰমে b c আৰু twice b হ'ব যেহেতু পদ কেইটা সমান্তৰাল প্ৰগতিটো আছে গতিকে ইহঁতৰ আদান অন্তৰ সমান হয় ইয়াত কি হ'ব c - b = twice b - c হ'ব সৰল কৰিলে ইয়াত কি হ'ব c + c = twice b + b হ'ব এটো b সাইডটো b লিখিম এতিয়া ইয়াত কি হ'ব twice c = ইয়াত 3b হ'ব b আৰু c ৰ অনুপাত নিৰ্ণয় কৰিম আমি অনুপাত নিৰ্ণয় কৰিলে b/c = 2/3 হ'ব b/c = ইয়াত কি হ'ব 2:3 হ'ব b আৰু c ৰ অনুপাতটো 2:3 হ'ব ইয়াৰ কোনটো এটো হ'ব 2:3 হয় কোৱেশ্চন নম্বৰ 25 তিনটা অংক বিশিষ্ট এই ধনাত্মক সংখ্যা অংক তিনটা ap মানে সমান্তৰাল প্ৰগতি গঠন কৰে আৰু ইহঁতৰ সমষ্টিটো 15 অংক কেইটা উল্টা পোৱা সংখ্যাটো মূল অংক কেইটাতকৈ 594 কম অংকটো নিৰ্ণয় কৰা ধৰা হ'ল তিনি অংক বিশিষ্ট সংখ্যাটোৰ অটক দশক আৰু এককৰ গড়ৰ সংখ্যা তিনিটা ক্ৰমে ইয়াত কি হ'ব a - d, a তাৰপিছত a + d হ'ব অংক তিনিটাৰ সমষ্টিটো 15 হ'ব এতিয়া ইয়াত কি হ'ব a - d তাৰপিছত প্লাস ইয়াত a + d = ইয়াত কি হ'ব 15 হ'ব তাৰপিছত এইটো আৰু এইটো -a এইটো -d আৰু +d টো কেনসেল যাব a টো ট্ৰাইছে = 15 হ'ব 3 5 গুণ 15 a = কিমান হ'ব a = 5 হ'ব এতেকে দশকৰ গড়ৰ সংখ্যাটো 5 হ'ব এতেকে মূল অংকটো হ'ল এইটো মূল অংকটো হ'ব ইয়াত কি হ'ব 100 তাৰপিছত a - d + 10a এইটো 10a প্লাস ইয়াত কি হ'ব a + d হ'ব = ইয়াত কি হ'ব 100 এইটো 100 5 - d আমি এটাই 5 দিম তাৰপিছত 10 * 5 প্লাস ইয়াত 5 + d হ'ব আমি এটাই 5 দিছো তাৰপিছত এইটো 500 হ'ব 500 * 500 হ'ব এতিয়া ইয়াত কি হ'ব 100d + 50 5 * 50 + 5 + d হ'ব তাৰপিছত এইটো আৰু এইকেইটা প্লাস কৰিলে কিমান হ'ব 5 হ'ব -100 ৰ পৰা d গলে কিমান হ'ব 99d হ'ব এতিয়া অংক কেইটা উল্টাকৈ বহুৱালে ইয়াত কি হ'ব 100 তাৰপিছত a + d এইটো a + d প্লাস ইয়াত 10 * a হ'ব প্লাস ইয়াত কি হ'ব a - d হ'ব = ইয়াত কি হ'ব 100 তাৰপিছত 5 + d প্লাস ইয়াত কি হ'ব 10 5 প্লাস ইয়াত প্লাস হ'ব 5 - d হ'ব এতিয়া এটো কি হ'ব 500 এটো 500 প্লাস 100d প্লাস 50 প্লাস 5 - d হ'ব এতিয়া এটো কি হ'ব 5 5 5 এটোৰ পৰা এটো মাইনাস কৰিলে প্লাস 99d হ'ব তাৰপিছত আমি প্ৰশ্নমতে উল্টাকৈ পোৱা অংকটো মূল অংক কেইটা হ'ব ইয়াত কি হ'ব 5 5 5 - 99d = ইয়াত কি হ'ব 5 5 plus 99d = 594 হ'ব এটো 594 হয় = এটোৰ পৰা এই দুইটাটো কেনসেল যাব কেনসেল গলে ইয়াত কি হ'ব মাইনাস এটো -198d = ইয়াত কি হ'ব 594 হ'ব এটোৰ পৰা এটো কেইবাৰ যাব তিনিবাৰ যাব এটো 3 d = কিমান হ'ব d = -3 হ'ব এতিয়া ইয়াত কি হ'ব এক অটকৰ গড়ত অংকটো a - d = 5 - ইয়াত কি হ'ব -3 - প্লাস = 8 হ'ব দশকৰ গড়ত a = 5 হ'ব এককৰ গড়ৰ সংখ্যাটো কিমান হ'ব a + d = 5 প্লাস ইয়াত -3 প্লাস - 5 ৰ পৰা -3 গলে কিমান হ'ব 2 হ'ব এতেকে নিৰ্ণয় সংখ্যাটো কিমান হ'ব নিৰ্ণয় সংখ্যাটো হ'ব ইয়াত কি হ'ব 852 হ'ব 852 হয় এটোৱে হ'ব এনসাৰটো এটোৱে হ'ব অনুশীলনী 5.2 প্ৰশ্ন উত্তৰটো